Hello friends, welcome back to my YouTube channel. তো যোৱাকালি চালে বৰপেটা ভিডিঅ'টো আজি গৈ আছো নলবাৰী গতিকে নলবাৰী আপোনালোকে দেখুৱাম নলবাৰী ৰাক দেখুৱাই আছো আৰু বলক এতিয়া নলবাৰী যাওঁ আপোনালোকক ৰাক দেখাও মই চাওঁ লেটস গো তো এতিয়া আমি গৈ আছো নলবাৰী মানে ঘৰৰ পৰা ওলাই আহিলো এতিয়া নলবাৰী যাম যদি পাৰো চেষ্টা কৰিম পোহৰতে অলপমান নলবাৰীখন দেখাব কাৰণ নলবাৰীখন মানে বহুত ডাঙৰ মানে ৰাখৰ ফিল্ডখন মানে বহুত ডাঙৰ তো নলবাৰী ৰাখখন চাওঁতে মিনিমাম 3 ঘণ্টামানতো লাগিয়ে যায় তো যদি পাৰো দিনে পোহৰে গৈ অলপ দেখাব ট্ৰাই কৰিম আৰু যদি নাপাওঁ তেতিয়াতো উপায় নাই এতিয়া 4:10 হ'ল তো আজিকালি 4:30 বা 4:45 ৰাতি হৈয়ে যায় তো গৈ পাওঁ যদি দিনৰ পোহৰে দেখাম আৰু নহ'লেতো ৰাতি ভিউৱে চাব লাগিব ৰাতি ভিউ চাই বেয়া নালাগে ধুনীয়া লাগে তো গৈ থাকোঁ এতিয়া আৰু গৈ কেনে এটা নলবাৰীত ডাইৰেক্ট লগ পাই আছোঁ ৰাস্তাত কিবা দেখাব লাগে থাকিলে দেখাম আৰু এতিয়া গৈ থাকোঁ So friends, নলবাৰী ৰাস আহি পাই গ'লো কিন্তু কেছটো হৈ গ'ল কি ৰাতি হৈ গ'ল কাৰণ ৰাতি সোনকালে হয় ন 4:50 মানে 5টা নাবাজে ৰাতি হৈয়ে যায় আহি পাওঁতে ৰাতি হৈ গ'ল এতিয়া মানে পুৰা সম্পূৰ্ণ আন্ধাৰ এই লাইটটো মাৰিলে পুৰা আন্ধাৰ এতিয়া গৈ আছোঁ ৰাসৰ জেগাত মানে ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰত আছে গাড়ীখন 1 কিলোমিটাৰ আগত থ'ব লাগে কাৰণ জানে পাৰ্কিং নাপায় তো গাড়ীখন ভাল জেগাত থৈ দিছোঁ বঢ়িয়াকৈ আপোনালোকক চব দেখুৱাম এতিয়া ওলাই যাওঁ আৰু একফালৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু এয়া হ'ল এন্ট্ৰেন্স এইটো হ'ল হাজো ফালৰ পৰা এন্ট্ৰেন্স আমি হাজো ফালৰ পৰা আহিছোঁ তো এয়া এন্ট্ৰেন্স আৰু ইফালে মানুহ চাওক মানে একদম মকনত মানুহৰ ভিৰ হৈ আছে কি হাল্লা চিল্লা তাৰমানে একো শুনাই নাপায় ইমান ভিৰ আৰু যাব এই মানুহ চাওক যাব নোৱাৰি তাৰমানে ইমান মানুহ ভিৰ হৈ গৈছে আৰু এই ভিতৰখিনি এনেকুৱাকৈ বনাইছে ধুনীয়াকৈ বনাইছে এইবাৰ ভাল লগা হৈছে একফালৰ পৰা চব দেখুৱাই আছোঁ এইটো আৰম্ভণিৰ পৰা দেখুৱাই আছোঁ মানে গোটেই ফিল্ডখনৰ মাজত নাই নহয় এইখিনি মানে হৰিমনৰ এণ্ট্ৰেন্স সোমোৱাৰ লগে লগে এইখিনি দেখা পাব মানে দুই চাইডে এনেকুৱা ধুনীয়াকৈ সজোৱা আছে মূৰ্তিৰে আৰু আগফালে গৈ আছোঁ আগফালে গৈ দেখুৱাই আছোঁ ক'ত কি আছে গোটেইখিনি চাই থাকক আৰু ফাইনেলি আহি পালোঁ নলবাৰী হৰি মন্দিৰ দেখাই পাইছে কিমান ভিৰ মানে সাংঘাতিক ভিৰ তাৰমানে ভিৰৰ বজাত সোমাই আহিলোঁ আৰু এতিয়া বাকী ফিল্ডখন দেখুৱাই আছোঁ আপোনালোকক আৰু মীনা বজাত দেখুৱাবই আছে টোটেল 4-5 ঘণ্টা লাগিব ঘূৰি যায় এতিয়া সোমাই আহিলোঁ ফিল্ডৰ ভিতৰত আৰু ফিল্ডৰ ভিতৰত এনেকুৱাকৈ দুই চাইডে এইবিলাক লিখা আছে ওপৰে এইবিলাক পঢ়ি চাই লওক ধুনীয়াকৈ এনেকৈ ধুনীয়াকৈ মই দেখুৱাই আছোঁ আপোনালোকে চাই লওক এই দুই চাইডে মানে ধুনীয়াকৈ এনেকৈ সজোৱা আছে আৰু এইটো হ'ল মেইন পূজাস্থলীটো আৰু এইখিনি পতাকা উত্তোলন হৈছিলে আৰু এইটো কাৰ্যালয় এইফালে আৰু আগত ষ্টেজ এখন আছে ষ্টেজখনো দেখুৱাই আছোঁ এইখন ষ্টেজখন এইফালে এখন মস্ত ডাঙৰ এখন ষ্টেজ তাতে কিবা কিবি প্ৰগ্ৰেমো হৈ আছে ষ্টেজখনত আৰু এয়া হ'ল পুতনাটো মানে মস্ত ডাঙৰকৈ বনাইছে বিৰাট ডাঙৰকৈ বনাইছে মানে আৰু এয়া মানুহ আহি আছে ইফালৰ পৰা ইফালে মানুহ অহা যোৱা কৰি আছে চাই আছে বঢ়িয়াকৈ আৰু এনেকুৱাকৈ মানে চাব লগা হৈছে কাৰণ ওচৰত যাব নোৱাৰি মানে এবাৰ ফেঁচা ঠেলা বহুত হয় সেইকাৰণে আপোনালোকক দূৰৰ পৰা মই কেমেৰাটো ঘূৰাই দেখাই দিছোঁ গোটেই চাৰিওফালে এনেকুৱাকৈ হৰি মন্দিৰৰ এইবাৰ ৰাস হৈছে এইবিলাক লিখা আছে চব ক'ত কি হৈ আছে চাব পাৰিব আপোনালোকে আৰু এইটো হ'ল এক্সিট আৰু এইখন ষ্টেজখন আৰু এতিয়া আহিলোঁ ওলাই মানে এক্সিট হৈ কেনে ব্ৰিজৰ তলেদি ঘূৰি আকৌ ব্ৰিজৰ একদম মাথাৰ পৰা উঠি আহিব লাগিব আৰু ওপৰৰ পৰা মন্দিৰটো এনেকুৱা দেখুৱাই দিছোঁ কি ধুনীয়া লাইটিং কৰা আছে এবাৰ চিধাই উঠি গ'লোঁ ব্ৰিজৰ ওপৰ এইটো পাৰৰ পৰা ডাইৰেক্ট সেইটো পাৰ যাম আৰু ব্ৰিজৰ ওপৰ গৈ কেনে সেইটো পাৰ হৈ দেখুৱাই আছোঁ আৰু ব্ৰিজৰ ওপৰৰ পৰা এনেকুৱা দেখি এইটো আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ তলৰে চাওক এইফালে এনেকৈ মানে এই ভিৰ ভাৰৰ মাজেদি এইফালেদি গৈ ঘূৰি আহি আকৌ ব্ৰিজৰ ওপৰ পাইছোঁ ইমান মানে ভিৰ সাংঘাতিক ভিৰ আছে ভিতৰত চাওক মানুহ ভিতৰত ইমান মানুহ তাৰমানে এতিয়া গৈ আছোঁ ডাইৰেক্ট মীনা বজাৰ দেখুৱাব মীনা বজাৰৰ ফালে গৈ আছোঁ আৰু এই ব্ৰিজৰ ওপৰত এনেকুৱা লাইটিং দিছে চিলিংখন মানে ওপৰৰ চিলিংখন একদম মজা বনাইছে চিলিংখন আৰু এই ছাইডৰ ফুটপাথত চাওক মানে যিবিলাকে মানে ছাইডেদি উঠি আহিছে ছাইডেদি উঠি আহি ইফালৰ পৰা আহি ইফালে পাৰ হৈছে এই ছাইডেদি এইবিলাক এনেকৈ লাইন ধৰি যাব লগা হৈছে এই ছাইডেদি কিমান হেঁচা ঠেলা
আৰু যিবিলাক মানে ব্ৰিজৰ একদম মূৰৰ পৰা উঠি আছে এনেকৈ লাষ্টলৈকে ধুনীয়াকৈ ব্ৰিজৰ ওপৰে ওপৰে গৈ আছে। আৰু এতিয়া পামেই মীনা বজাৰ, এই আগফালে আছে মীনা বজাৰ, আৰু এইফালে এইখন হ'ল ডিম্পুৰ দোকান। আমাৰ ডিম্পু বৰাই দোকান দিছে এখন বঢ়িয়াকৈ 50 to 100 তাৰে দোকান এখন। আৰু আগৰ যিটো ভিডিঅ' মানে যিটো মোৰ আগৰ ভিডিঅ' চালে আপোনালোকে বৰপেটাৰ ভিডিঅ'টো, তাতে ভাৰত মাতাৰ মানে পূজাৰ এটা বস্তু দেখাইছিলোঁ মই। ভাৰত মাতা পূজা কি হয় এইটো স্ক্ৰীনশ্বটটো লৈ লওক বা প'ষ্ট কৰি চাই লওক। ভাৰত মাতা পূজা কি ইয়াতে ধুনীয়াকৈ লিখা আছে ভাৰত মাতা পূজা মানে ধুনীয়াকৈ ডিছক্ৰিপশ্যনত মানে এইখন নলবাৰীৰ ৰাস হয়। এইটো মানে অলপ বেলেগকৈ দেখাইছে এইবাৰ। তাতে বেলেগকৈ দেখুৱাইছিল বৰপেটাৰ ৰাসত, নলবাৰীৰ ৰাসত বেলেগকৈ দেখুওৱা আছে ভাৰত মাতা পূজা। ইহুদীসকলক নিজৰ ৰাষ্ট্ৰৰ সপোন বাস্তৱত পৰিণত কৰাব পাৰে তেন্তে ভাৰত অখণ্ড হোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে। আৰু এতিয়া সোমাই গ'লোঁ মীনা বজাৰ। এইখন হ'ল মীনা বজাৰ। মীনা বজাৰত তাৰমানে অসংখ্য ভিৰ তাৰমানে। মীনা বজাৰত মানে চবতো মানুহতো আছেই, মীনা বজাৰত মানে তাতকৈও বেছি মানে মীনা বজাৰত মানে হাতখন ওলাব নোৱাৰি তাৰমানে ইমানে ভিৰ তাৰমানে মীনা বজাৰত। আৰু মীনা বজাৰত এইবাৰ নলবাৰী মীনা বজাৰত এটা বেলেগ টাইপৰ বস্তু ওলাইছে। কি বস্তু ওলাইছে মই আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। অলপ বেলেগ টাইপৰ বস্তু এটা আছে মানে, সেই বস্তু অকণমান আগত যাব লাগিব, আগত গৈ দেখুৱাই আছোঁ। বাপৰে বাপ, মানুহৰ ভিৰ একদম মানে সাংঘাতিক ভিৰ, ইফালে যাব নোৱাৰি ইফালে যাব নোৱাৰি। আৰু পৰা এটা বস্তু দেখাই আছোঁ আপোনালোকক। এই নাওখন যে ঘূৰে যে, নাওখনৰ তলত যে চকা আছে, সেই চকাটোত মানে এই জেনেৰেটাৰৰ চকা নহয়, মানে গাড়ীৰ যে চকা যে ঘূৰে যে, গাড়ীৰ চকা ঘূৰে আৰু ইঞ্জিনটো মানে গাড়ীৰ নিচিনাই ভিতৰত আছে। জুম কৰি দেখুৱাই দিছোঁ আপোনালোকক। সেই চকাটো মানে একবাৰ ঘূৰে একবাৰ ৰখে, আৰু একবাৰ ঘূৰে একবাৰ ৰখে। মানে ব্ৰেকো সেই চকাতে লাগে, বেলেগকৈ ব্ৰেক নালাগে। সেই চকাটো মানে ৰিভাৰ্ছ ঘূৰে তেতিয়া ব্ৰেক লাগে। ইমান ডাঙৰ নাওখন চাওক, তাতে কিমান ৱেইট আছে, সেইটো দিয়ে কণ্ট্ৰল কৰি আছে গোটেইখিনি। আৰু মই যিটো কথা কৈ আছিলোঁ সেইটো হ'ল এইটো, এই চকৰিটো মানে আগতে নাছিল, আগে পিছে মানে এইটো নাহে। এইবাৰ নলবাৰীৰ ৰাসত মানে এইবাৰ প্ৰথম আহিছে এইটো মানে উল্টাকৈ ঘূৰে পাল্টাকৈ ঘূৰে, পূৰা উল্টা পুল্টাকৈ ঘূৰে। মানে যোনে মানে নোৱাৰে উঠিব, এইটোত মানে উঠাটো অসম্ভৱ। মানে কিবা আল্টিমেট টাইপৰ বস্তু মানে এইটো প্ৰথম দেখা পাইছোঁ, আগতে নাছিল ইয়াতে এইটো বস্তু। এই চাওক কেনেকৈ উল্টি যায়, পূৰা মানে উল্টা পাল্টা হৈ কিনে পাল্টেই উল্টি ঘূৰি থাকে। আপোনালোকে এতিয়া চকৰিটো অলপ এনজয় চাওক, উল্টা পুল্টা ঘূৰণটো চাওক। উঠিতো পোৱাই নাই, ময়ো উঠি পোৱা নাই, কিন্তু নুঠোঁ। বাপৰে বাপ, এইটো উঠিলে মানে খতম। গতিকে উঠাতকৈ এইটো চোৱাই ভাল। তাতকৈ আপোনালোকে চাওক, মই 2 মিনিটমান চাওঁ এইটো। নুঠাকৈ ইণ্টাৰেষ্ট ল'ব লাগিব, উঠি কেনে মাথা ঘূৰাত পৰাতকৈ মানে নুঠিয়ে ইণ্টাৰেষ্ট লৈ চাই ইণ্টাৰেষ্ট ল'ব লাগিব নুঠাকৈ। চ' ফাইনেলি দেখা পালে মানে কেনেকুৱা এনজয়মেণ্ট বস্তু আছিলে, মানে এনেকুৱা আল্টিমেট বস্তু মই দেখা নাছিলোঁ। মানে এবাৰ প্ৰথম দেখা পাইছোঁ, মানে উল্টাই ভাগৰাই পূৰা উল্টাই। তো এইখিনি হৈ গ'ল নলবাৰীৰ ৰাস। তো যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি থৈ দিব। বাকী আৰু ভিডিঅ'টো আপলোড কৰিম কালি ৰাতিপুৱা, তো চাব নিশ্চয়। আৰু শুভৰাত্ৰি। এইখিনি আছিলে নলবাৰীৰ ৰাস। বাই বাই। আৰু সেইটো লাষ্টত এইটো লালকিল্লা বনাইছিলোঁ চাওক, এইটো লালকিল্লা বনাইছে, বহুত দূৰত আছে। মানুহ চাওক কিমান অগণন মানুহ।